হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ আইচক্ৰীম, যিটো আপুনি খুব কম খৰচত আৰু একেবাৰে বহুত সহজতে আপুনি বনাব পাৰে। এই দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। ইয়াত কোনো মই কেমিকেল কালাৰ ব্যৱহাৰ কৰা নাই। ইয়াত একেবাৰেতো অৰ্গেনিক ঘৰতে থকা সামগ্ৰীৰে মই এইটো বনাইছোঁ। এইটো খাবলৈ বহুতেই টেষ্টি হয়, যাৰ বাবে মই এখন কেৰাহী পাতি লৈছোঁ। তাত মই দুবাটি গাখীৰ দিছোঁ। দেখিছে নহয়, দুবাটি গাখীৰ মানে প্ৰায় আধা লিটাৰেই গাখীৰ আছে। আৰু সেই দুবাটি গাখীৰত মই যিটো বাতিৰে ধৰক গাখীৰ দিছোঁ, সেই বাতিটোৰ জোখতে আধা বাতি চেনি দিছোঁ। চেনি মই বৰ বেছি ব্যৱহাৰ কৰা নাই। আপুনি যদি বেছিকৈ মিঠা খায় চেনি বেছিকৈ দিব পাৰে। দেখিছেনে গাখীৰখিনি এনেকৈ অলপ সময় উতলাই আহিব দিব, গৰম হ'বলৈ দিব। যেতিয়া দেখিব অলপ গৰম হৈ আহিছে আৰু তাত এটা ইলাচি দি দিব। যদি আপোনাৰ ইলাচি পাউডাৰ আছে তেন্তে ইলাচি পাউডাৰ দি দিব। ইলাচিটো দিয়াৰ পাছত আপুনি এনেকৈ চামুচ এখনেৰে অলপ সময় লৰাই থাকিব, যাতে চেনিখিনি ভালকৈ গলি যায়। যেতিয়া চেনিখিনি গলি যাব, গাখীৰখিনিও অলপ কমি আহিব ধৰক, তেতিয়া কি কৰিব, 4 পিচমান ব্ৰেড আপুনি এনেকৈ স্লাইচ কাটি দি দিব। 4 পিচ ব্ৰেড কাটি এনেকৈ দি দিব ধুনীয়াকৈ। দেখিছেনে, ব্ৰেডবোৰ কাটি থৈছিলোঁ টুকুৰা টুকুৰকৈ। এতিয়া চামুচখনে এনেকৈ অলপ হেঁচি ভাঙি দিম, যাতে ব্ৰেডটো গলি যায় আৰু গাখীৰখিনিও শুহি লয় আৰু কোমল হৈ যায়। ঠিক এনেকৈ আপুনি মিক্স কৰি থাকিব অলপ সময়। এয়া অলপ মই হালধি দিছোঁ মই কালাৰৰ বাবে। এটা হালধি দিছোঁ, নাভাবিব যে হালধিটো গোন্ধটো আহিব, একেবাৰে হালধিৰ গোন্ধটো নাহে ইয়াত। একদম আৰু কালাৰটো বহুত ধুনীয়া হয় দেখিবলৈ। ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ আছে ধৰক, কিন্তু হালধিও কোনো ধৰণৰ কেমিকেল নাথাকে বাবে মই কালাৰৰ হালধি ব্যৱহাৰ কৰিছোঁ। এতিয়া দেখিছেনে, এবাটি মই ইয়াত পাউদাৰ গাখীৰ দিছোঁ। আপুনি যিকোনো পাউদাৰ গাখীৰ দিব পাৰে ধৰক। মই ইয়াত এভৰিডে পাউদাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া এনেকৈ চামুচ এখনেৰে ভালকৈ লৰাই থাকিব, যাতে ধৰক লৰাই যেতিয়া ভালকৈ শুকাই নাযায় আৰু বস্তুটো ভালকৈ মিক্স হৈ নাযায়। তেনেকৈ আমি মিক্স কৰি আছোঁ, দেখিছে নহয়। আপুনি কিন্তু লৰাই থাকিব, ৰৈ নাযাব। যদি ৰৈ যায় ধৰক তলত বস্তু বহি যাব। সেইকাৰণে মাজে লাহেকৈ লাহে লৰাই শুকুৱাই দিব। এয়া দেখিছেনে ভিডিঅ'টো মই কিমান শুকুৱাই দিছোঁ লৰাই। দেখিছে, এয়া মোৰ শুকাই গ'ল ধুনীয়াকৈ। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ থৈ দিম অলপ সময়ৰ বাবে। যেতিয়া দেখিব ঠাণ্ডা হৈ আহিব আৰু যেতিয়া হাতেৰে চুব পৰাকৈ ঠাণ্ডা হৈ যাব। এয়া মোৰ ঠাণ্ডা হৈ গ'ল। যদি মোৰ মিশ্ৰণটো অলপ ডাঠ হৈ গ'ল ঠাণ্ডা হোৱাৰ পাছত, তাৰ বাবে মই অলপ গাখীৰ দি পিনে এইখিনি মিক্সিত এটা মাৰিম। যদি ধৰক আপোনাৰ ডাঠ নহয়, তেতিয়া আপুনি এনেকৈয়ে মাৰি দিব। যদি দেখিছে যে অলপ মোৰ তেনেকুৱা ডাঠ হৈ আহিছে, তেনেকৈ যদি বেছি শুকাই যায় ঠাণ্ডা হোৱাৰ পাছতে গম পোৱা যায় ধৰক কিমান ডাঠ হৈছে, তেতিয়া কি কৰিব, অলপ গাখীৰ দি দিব। ৰুম টেম্পাৰেচাৰত থকা গাখীৰ অলপ দি আপুনি মাৰি দিব। এই দেখিছেনে, ঠিক ইমানটি জোখতে আপুনি মাৰিব। সেই দেখিছেনে, এয়া মোৰ গোটেইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰা হৈ গ'ল। মিহিকৈ মই এয়া পিচি ল'লোঁ ধৰক। এই গোটেই দুভাগ কৰি মই পিচি লৈছিলোঁ বেছি থকাৰ বাবে। দেখিছেনে কিমান ধুনীয়া মিহি আৰু স্মুথ পিচ খাইছে, মানে মিক্সাৰত গ্ৰাইণ্ড কৰোঁতে। দেখিছেনে আপুনি, ঠিক ইমানটো জোখতে আপুনি মিক্সিত বস্তুটো মাৰি ল'ব। এই দেখিছেনে চামুচখন, দেখিছেনে কি ধুনীয়া হৈছে। ঠিক ইমানটো জোখতে আপুনি ৰাখিব, যাতে কোনো ধৰণৰ গুটি বা গোটা নাথাকে যাতে। এতিয়া এয়া মই 3টা বাতি লৈ লৈছোঁ। 3টা বাতিতে এতিয়া মই আইচক্ৰীমখিনি ভৰাই দিম। দেখিছে, এই আইচক্ৰীমটো খাবলৈ খুবেই সহজ হয়। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, মোৰ ভিডিঅ' নতুনকৈ চাই আছে, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ নতুন ভাল ভিডিঅ'বোৰ বাবে। এতিয়া ধৰক গৰমৰ দিনৰ সৰু ল'ৰা ছোৱালীয়ে প্ৰায় জিদ কৰে আইচক্ৰীম খাবলৈ, তো তেওঁলোকক আপুনি এই আইচক্ৰীমটো বনাই দিব পাৰে। ল'ৰা ছোৱালীয়ে খায়ো ভাল পাব আৰু একেবাৰে কেমিকেল মুক্ত থাকে, কোনো ধৰণৰ অপকাৰ নকৰে। এই ওপৰতে মই এনেই গাৰ্নিছ কৰিবৰ বাবে আৰু মাটিকঁঠালৰ কেইপিচমান টুকুৰা আৰু খিচমিচেৰে সজাই দিছোঁ। আপুনি ইয়াত যিকোনো ড্ৰাই ফ্ৰুট দি দিব পাৰে, বা আপুনি যদি ডালিমৰ গুটিও দিব বিচাৰে, আপেলৰ টুকুৰাও দি দিব পাৰে। এয়া 9 ঘণ্টা মই ফ্ৰিজত ৰাখি দিছিলোঁ আৰু তাৰপাছত এয়া উলিয়াই আনিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। আপুনি 9-10 ঘণ্টা ফ্ৰিজত ৰাখিলে ধুনীয়া। ফ্ৰিজাৰত ৰাখিব, ফ্ৰিজত নহয়, ফ্ৰিজত। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।